ছাবস্ক্ৰাইব কৰিব পাতৰ লাৰ্ণিং ইউটিউব চেনেলটি। পাতৰ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম নৱম শ্ৰেণী গণিতৰ 2.1 অনুশীলনী 2 নম্বৰ প্ৰশ্নৰ পৰা। আমি ইতিমধ্যে 1 নম্বৰ প্ৰশ্নটি প্ৰথম পাৰ্টিত আলোচনা কৰিলোৱে। আজি 2 নম্বৰ প্ৰশ্নটি আলোচনা কৰিম। 2 নম্বৰ প্ৰশ্নটি দি আছে তলৰ প্ৰতিটোৰে x² সহগ লিখা। x² সহগ লিখা। প্ৰথম প্ৰশ্নটিত আছে 2 + x² + x এই অংকটিৰ x² সহগ কিমান হ'ব? এতিয়া তোমালোকে চোৱা, ইয়াতে x² লগত একো নাই হয়নে? x² লগত একো নাই, অৰ্থাৎ x² লগত একো নাথাকিলেও কিমান এটা পূৰণ হৈ আছে জানানে বাৰু? 1। তাৰমানে যিকোনো সংখ্যাৰ লগত 1 পূৰণ কৰিলে সেই সংখ্যাটোৱে হয়। y লগত 1 পূৰণ কৰিলে y হ'ব। মানে যিকোনো মানৰ লগত 1 পূৰণ কৰিলে 1 হ'ব, শূন্যৰ বাহিৰে। বুজিলানে বাৰু? এটা কথাটো হ'ল কি, এতিয়া আমি যদি লিখোঁ 2 নম্বৰ, দুই নম্বৰ 1, 2 নম্বৰ 1টো আছে 2 + x² + x। আনসাৰ হ'ব কি? x² সহগ হ'ব 1। x² সহগ হ'ব 1। কিয় হ'ব 1? কাৰণ এই x² লগত কিমান এটা আছে? 1 এটা আছে। একো নাথাকিলে কিমান এটা থকা বুজায়? 1 থকা বুজায়। 2 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ 2 - x² + x³। তো ইয়াৰ এনচাৰটো কি হ'ব বাৰু? আনচাৰটো হ'ব, এতিয়া x² লগত একো এটা নাই, কিমান এটা আছে? একো নাথাকিলে কিমান থকা বুজায়? 1 থকা বুজায়। আৰু কি চিন আছে? মাইনাছ চিন, অৰ্থাৎ x² সহগ হ'ব কিমান? -1। কিন্তু ইয়াত যদি অকল 1 দি থোৱা তেতিয়াহ'লে আনচাৰটো আমাৰ কি হ'ব? ভুল হৈ যাব। তিনি নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ √2/x² + x। এতিয়া চোৱা, ইয়াৰ যদি আমি আনচাৰ লিখিব লগা হয় তেতিয়াহ'লে x² সহগ কিমান আছে? √2। এইটো তেনেই সহজ, অৰ্থাৎ √2 হ'ব x² সহগ। বুজি পাইছানে বাৰু নিশ্চয় তোমালোকে? ঠিক আছে। 4 নম্বৰ প্ৰশ্নটিত কি আছে বাৰু তোমালোকে চোৱাচোন। √2x - 1 এতিয়া এই প্ৰশ্নটোত আমাৰ x² দেখা নাই, তথাপিও আমি x² কি লিখিব লাগিব? সহগ লিখিব লাগিব। বাৰু, বুজিবৰ কাৰণে মই এটা লাইন পাতি দিছোঁ। আমি ইয়াতে x² পাতি দিছোঁ, প্লাছ পাতিছোঁ, √2 লিখিছোঁ, x লিখিছোঁ, -1। ইয়াতে এই √2 লগত এবাৰ কি পূৰণ কৰি দিছোঁ জানানে? 0। তাৰমানে 0 লগত x² পূৰণ কৰিলে 0 হ'ব। তাৰমানে এইটো নাইকিয়া হৈ যাব, একোৱেই নাই, ভেলুটো নাইকিয়া হৈ যাব। গতিকে আল্টিমেটলি এইটোৱে হ'ব √2x, মানে √2x - 1 হ'ব। বুজিলানে বস্তুটো? যদি কোনো ইয়াতে x² মানে চলকটোৱে নাথাকে তেতিয়া আমি x² চলকটো বনাই ল'ব লাগিব আৰু x² লগত কি পূৰণ দিব লাগিব? 0। আৰু 0 পূৰণ কৰাৰ লগে লগে তেতিয়া ইয়াৰ ভেলুটো কি হ'ব? 0 হৈ যাব, আৰু 0টো কোনো মিনিংলেছ হৈ যাব। গতিকে আমি তেতিয়া কি লিখিব পাৰিম? x² সহগ কিমান হ'ব? কিমান আছে বাৰু ইয়াত? x² সহগ কিমান লিখি থৈছোঁ? x² সহগ হ'ব
0 বুজিব পাৰিছানে বাৰু তোমালোকে আমি এবাৰ 5 নম্বৰটোলৈ আহিছোঁ 5 নম্বৰ প্ৰশ্নটিত আছে টুৱাইছ এক্স মাইনাছ 3 হোল ইনটু এক্স স্কোৱাৰ মাইনাছ 28x প্লাছ 1 এতিয়া এই প্ৰশ্নটিত আমি দেখিছোঁ যে এক্স স্কোৱাৰ সহগ ইয়াত কিমান আছে 1 তোমালোকে এনেকৈ যদি লিখা তেতিয়াহ'লে গোটেই অংকটোৱে কি হ'ব ভুল হৈ যাব দেই এই অংকটো অলপমান ডিফাৰেঞ্চ আছে আমি এতিয়া কেনেকৈ উলিয়াম চোৱাচোন এক্স স্কোৱাৰ সহগ এই প্ৰশ্নটো যদি পৰীক্ষাত আহে তেতিয়াহ'লে কেনেকুৱা হ'ব চোৱা মানে প্ৰথমে কি কৰিব লাগিব টুৱাইছ এক্সেৰে এক্স স্কোৱাৰ মাইনাছ 28x প্লাছ 1ক পূৰণ কৰি ল'ব লাগিব আকৌ এবাৰ মাইনাছ 3ৰে এক্স স্কোৱাৰ মাইনাছ 28x প্লাছ 1ক কি কৰিব লাগিব পূৰণ কৰি ল'ব লাগিব তাৰমানে এনেকৈ টুৱাইছ এক্স হোল ইনটু এক্স স্কোৱাৰ মাইনাছ 28x প্লাছ 1 আৰু মাইনাছ 3ৰে এক্স স্কোৱাৰ মাইনাছ 28x প্লাছ 1 প্ৰথমে টুৱাইছ এক্সেৰে কি কৰিলোঁ এক্স স্কোৱাৰ মাইনাছ 28x প্লাছ 1ক পূৰণ কৰিম তাৰপিছত কি কৰিম মাইনাছ 3ৰে এক্স স্কোৱাৰ মাইনাছ 28x প্লাছ 1ক কি কৰিম পূৰণ কৰিম এতিয়া কি হ'ব 2 এক্স স্কোৱাৰ এইখিনিত কিমান এটা আছে 1 আছে 1 পূৰণ হৈ আছে 2 এগুণ কিমান 2 এক্সৰ লগত এক্স স্কোৱাৰ পাতি পূৰণ কৰিলে কি হ'ব এক্স কিউব তাৰমানে এক্স স্কোৱাৰৰ লগত এক্স ইয়াত এক এটা আছে নহয় এক এক 2 কিমান হৈ যাব 3 2 3 গুণ কিমান হ'ব 6 এক্স আছে এক্সৰ লগত এক্স পূৰণ কৰিলে কি হ'ব এক্স স্কোৱাৰ তাৰপিছত 2 এগুণ কিমান হ'ব 2 লগত কি এটা আছে এক্স তাৰপিছত চোৱা এইটো মাইনাছ চিন ইয়াত একো চিন নাই মানে প্লাছ চিন আছে মাইনাছে প্লাছে কি হ'ব মাইনাছ 3 লগত এক্স স্কোৱাৰ পাতি পূৰণ কৰিলে কি হ'ব 3x স্কোৱাৰ বা 28x স্কোৱাৰ এবাৰ মাইনাছ চিনেৰে এই 3 28xৰ আগত থকা মাইনাছ চিনৰ লগত পূৰণ হ'ব মাইনাছে মাইনাছে কি হ'ব প্লাছ 3 3 গুণ কিমান হ'ব 9x মাইনাছে প্লাছে মাইনাছ 3 এগুণ কিমান 3 এইখিনি সৰল কৰি দিম এতিয়া এক্স কিউবৰ সদিশ পদ নাই হয়নে গতিকে 2x কিউব আমি লিখি দিম এক্স স্কোৱাৰ সদিশ পদ এইটো আছে নাই এক্স স্কোৱাৰ এইটো এক্স স্কোৱাৰ হয়নে মানে মাইনাছ 6x স্কোৱাৰ আৰু মাইনাছ 3x স্কোৱাৰ দুইটা চিনৰ আগত একে চিন আছে হয়নে ইয়াতো মাইনাছ চিন আছে ইয়াতো মাইনাছ চিন আছে যোগ কৰিব লাগিব কিমান হ'ব মাইনাছ 9x স্কোৱাৰ বুজি পাইছানে বাৰু তোমালোকে একে চিন থাকিলে একে চিনৰ মাজত সদায় যোগ কৰি দিব লাগে তাৰপিছত টুৱাইছ এক্স আৰু 9x প্লাছ কিমান হ'ব 11x তাৰমানে এক্স আৰু এক্স সদিশ পদ আৰু থাকিল কিমান 3 এতিয়া চোৱা এতিয়াহে আমি কি কৰিব পাৰিম এক্স স্কোৱাৰৰ সদিশ সহগ লিখিব পাৰিম ইয়াতে এক্স স্কোৱাৰ আছে হয়নে এক্স স্কোৱাৰ সহগ এইটো কিমান 9 তাৰ আগত কি চিন আছে মাইনাছ চিনডাল নিলিখিলেও কি হ'ব ভুল হ'ব এটাকে এক্স স্কোৱাৰৰ সহগ হ'ব এক্স স্কোৱাৰ সহগ হ'ব কিমান মাইনাছ 9 বুজি পাইছানে বাৰু এতিয়া আমি 3 নম্বৰ প্ৰশ্নলৈ যাম 3 নম্বৰ প্ৰশ্নটোত আছে 35 মাত্ৰাযুক্ত এটা দ্বিপদ কি পদ দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা এক পদৰ উদাহৰণ দিয়া তাৰমানে দুটা পদ 35 মাত্ৰাযুক্ত এটা দ্বিপদ কেইটা পদ থাকিব লাগিব দ্বিপদ ঠিক আছে বাৰু এতিয়া চোৱা এক্স চলক নাম এটা মই চলকটো লিখিছোঁ এক্স নামৰ চলকটোৰ ওপৰত মই কি দিছোঁ 35 দিছোঁ এতিয়া এইটো এক পদ হৈ আছে হা বুজি পাইছেনে কথাটো এতিয়া এক পদ হৈ আছে এইটো দ্বিপদ কৰিব লগা হ'লে মই যিকোনো এটা সংখ্যা যোগ দিলেই হ'ল x⁵ 35 + 3 এইটো এতিয়া কি পদ হ'ব দ্বিপদযুক্ত এটা বহুপদ বুজি পাইছেনে অৰ্থাৎ এই x নামৰ চলকটোৰ ওপৰত ঘাত বা মাত্ৰা কিমান আছে 35 গতিকে এইটো 35 বা 35 মাত্ৰাযুক্ত এটা দ্বিপদ হৈ গ'ল আৰু 100 মাত্ৰাযুক্ত এটা কি লিখিব লাগিব
100 মাত্ৰাযুক্ত প্ৰশ্নটো চোৱা 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা একপদ 100 মাত্ৰাযুক্ত এতিয়া 100 মাত্ৰাযুক্ত একপদটো আমি ধৰি লোৱা y লিখিছোঁ এবাৰ চলকটো লিখিছোঁ y আৰু y ওপৰত কি দিছোঁ 100 তোমালোকে বেলেগও লিখিব পাৰা x ৰ ওপৰত 100 দিলেও হ'ব m ৰ ওপৰত 100 দিলেও হ'ব নিশ্চয় বুজি পাইছানে বাৰু তোমালোকে এইটো হৈছে 35 মাত্ৰাযুক্ত এটা কি পদ দ্বিপদ আৰু এইটো হৈছে 100 মাত্ৰাযুক্ত এটা একপদ তাৰ পিছত আহিল 4 নম্বৰ কেইটা 4 নম্বৰ প্ৰশ্নকেইটা ভালদৰে চাই লোৱাচোন তোমালোকে যে তলৰ বহুপদবোৰৰ মাত্ৰা লিখা তলৰ বহুপদবোৰৰ মাত্ৰা এতিয়া আমি মাত্ৰা যদি লিখিব লগা হয় তোমালোকক মই ইয়াতে সৰুকে কথা এটা কৈ দিছোঁ আগত মই লেসনটো যেতিয়া মই ইন্ট্ৰোডাকশন বুজাইছিলোঁ তেতিয়া মই ভালদৰে বুজাই দিছিলোঁ কথাবিলাক মাত্ৰা কেনেকুৱা হয় অৰ্থাৎ ভেৰিয়েবল বা চলকৰ সৰ্বোচ্চতম ঘাতটোই হৈছে আমাৰ কি মাত্ৰা বুজি পাইছানে এতিয়া ইয়াত চলক কি আছে x নামৰ এটাই চলক আছে এক মানে এটা চলকযুক্ত বহুপদ x আছে হয়নে এই x নামৰ চলক কেইটাৰ ভিতৰত যিকেইটা ইয়াত আছে x ইয়াত x স্কয়াৰ ইয়াত আছে x কিউব এই চলকৰ ওপৰত থকা আটাইতকৈ বেছি সংখ্যাটোই হ'ব আমাৰ কি মাত্ৰা এটা কিমান আছে ইয়াত 3 বুজি পাইছানে অৰ্থাৎ প্ৰথম প্ৰশ্নটোৰ উত্তৰ আমি কি লিখিব পাৰিম প্ৰথম প্ৰশ্নটোৰ উত্তৰ কি লিখিব পাৰিম 4 নম্বৰ আনসাৰটো 4 নম্বৰ একৰ আনসাৰটো লিখিব পাৰিম 3 অৰ্থাৎ বহুপদটোৰ মাত্ৰা হ'ব এনেকৈ ডাইৰেক্ট এনেকৈ লিখিব পাৰিম যে কি 5x কিউব প্লাস 4x স্কয়াৰ প্লাস 7x ৰ মাত্ৰা হ'ব কিমান 3 এনেকৈ লিখিব পাৰিম তাৰপিছত 2 নম্বৰ প্ৰশ্নটি কি আছে 4 minus y স্কয়াৰ 4 minus y স্কয়াৰ ইয়াত অন্য ধৰণৰ কোনো কি নাই চলক নাই গতিকে ইয়াতে চলক এটাই আছে y আছে হয়নে আৰু ইয়াৰ সৰ্বোচ্চতম ঘাতটো কিমান আছে 2 বেছি ঘাতটো আটাইতকৈ বেছি থকা ঘাতটোই হ'ব আমাৰ আনসাৰ অৰ্থাৎ 4 minus y স্কয়াৰ ইয়াতো আৰু বেলেগ এটাই ভেৰিয়েবল আছে হয়নে গতিকে সেই ভেৰিয়েবলৰ ঘাতটো কিমান আছে 2 গতিকে 2 টোৱে হ'ব আমাৰ কি মাত্ৰা অৰ্থাৎ 4 minus y স্কয়াৰৰ মাত্ৰা কিমান হ'ব মাত্ৰা হ'ব 2 বুজি পাইছানে বাৰু ঠিক আছে তাৰ পিছত আছে 5t minus root over 5 3 নম্বৰটো আছে কি 5t minus root over 7 আনসাৰটো কি হ'ব 5t minus root over 7 ৰ মাত্ৰা হ'ব কিমান হ'ব চোৱা ইয়াতে এইখিনি একো চাব নালাগে ইয়াত চাব লাগিব কি চলক ইয়াত কি আছে t হয়নে t নামৰ চলকটোৰ ঘাত বা মাত্ৰা কিমান আছে একো নাথাকিলে কিমান বুজায় 1 ইয়াত আৰু বেলেগ একোৱে ভেৰিয়েবল নাই এটা ভেৰিয়েবল থাকিলে এই ভেৰিয়েবলটোৰ ওপৰত যিমানটো মাত্ৰা থাকে সেইটোৱে হ'ব আমাৰ মাত্ৰা অৰ্থাৎ ইয়াত ভেৰিয়েবল কিমান আছে ভেৰিয়েবলটোৰ নাম কি t ওপৰত অকল t আছে t ওপৰত একো নাথাকিলে সংখ্যাটো কিমান বুজায় 1 গতিকে এই বহুপদটোৰ ঘাত বা মাত্ৰা কি হ'ব 1 বুজিব পাৰিছানে বাৰু বুজিব নিশ্চয় পাৰিছা ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 3 4 নম্বৰটো আছে কিমান 3 আনসাৰ এতিয়া 3 ঘাত বা মাত্ৰা
মাত্ৰা হ'ব কিমান চোৱা এতিয়া কেনেকৈ গম পাম 3 এতিয়া 3 এটা ধ্ৰুৱপদহে ধ্ৰুৱপদ থাকিলে আমি মাত্ৰা কিমান লিখিম মই বুজাইছিলোঁ এতিয়া চোৱা ইয়াতে কোনো ধৰণৰ চলক নাই চলকৰ ওপৰত যিটো মান থাকিব সেইটোকহে আমি মাত্ৰা বুলি ক'ব পাৰোঁ এতিয়া 3টোৰ ওপৰত কিবা 2 3 4 থাকিলেও আমি কি ক'ব নোৱাৰোঁ ইয়াক মাত্ৰা বুলি ক'ব নোৱাৰোঁ এতিয়া চোৱা এটা গোটা সংখ্যা আছে এটা ধ্ৰুৱপদটোৰ নাম কি 3 হয়নে বাৰু 3 লগত মই কি কৰি দিছোঁ এটা চলক লগাই দিছোঁ 3 ওপৰত এটা চলক লগাই দিছোঁ চলকটোৰ নাম কি x আৰু xৰ ওপৰত মই কি দিছোঁ এটা 0 দিছোঁ তাৰ মানে কি জানানে এইটো 3 ইনটু x টু দি পাৱাৰ 0 মানে হৈছে 1 তেতিয়াহ'লে 3 গুণ কিমানে হ'ব 3 ইয়াৰ ভেলুটো সলনি হ'ল জানো ভেলুটো সলনি হোৱা নাই এতিয়া আমি গম পালোঁ যে xৰ ওপৰত 0 থাকিলেও আমি তাৰ ভেলুটো কি বুলি গম পাম 1 তাৰ মানে 3 মাত্ৰা হ'ব কিমান 0 তাৰমানে এইটো x নামৰ চলকৰ ওপৰত যিটো ঘাত বা মাত্ৰা থাকে সেইটোকহে আমি ল'ব পাৰোঁ 3টো চলক নহয় হে 3টো চলক নহয় 3টো ধ্ৰুৱক বা কনষ্টেণ্ট বুলি কয় এই ধ্ৰুৱকৰ ওপৰত থকা সংখ্যাটোক আমি লিখিব নোৱাৰোঁ লিখিব লাগিব কাক চলকৰ ওপৰত থকা সংখ্যাটোক বা সংখ্যাবিলাককহে আমি মাত্ৰা বুলি লিখিব পাৰিম বুজি পাইছানে তোমালোকে গতিকে আমাৰ 5 নম্বৰ এবাৰ আহি গ'ল আমাৰ কি 5 নম্বৰ এবাৰ হ'ল 28টি এতিয়া 28টিৰ মাত্ৰা এতিয়া 3 এইটো হৈছে ধ্ৰুৱক এইটো হৈছে চলক আমি চলকৰ ওপৰত থকা সংখ্যাটোকহে মাত্ৰা বুলি লিখিব পাৰিম এটা টি নামৰ চলকটোৰ ওপৰত ঘাত বা মাত্ৰা কিমান বুলি আছে 1 মানে একো নাথাকিলে আমি কি লিখিব পাৰিম 1 আনসাৰ হৈ গ'ল যে তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰ শ্ৰেণীবিভাজন কৰা তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰ শ্ৰেণীবিভাজন কৰা এতিয়া চোৱা যিবোৰ বহুপদৰ ঘাত বা মাত্ৰা 1 থাকিব 1 মানে ঘাত বা মাত্ৰা কাৰ ওপৰত থাকিব চলকৰ ওপৰত বা যদি অকল ধ্ৰুৱপদো থাকে মানে কোনো ধৰণৰ চলক নাথাকে তেতিয়া হ'ব ৰৈখিক হ'ব এতিয়া চোৱা প্ৰথম ৰৈখিক মানে প্ৰথমতে বুজি ল'ম যিবোৰ বহুপদৰ ঘাত বা মাত্ৰা 1 তাক ৰৈখিক বুলি ক'ব আৰু যিবোৰ বহুপদৰ ঘাত বা মাত্ৰা 2 তাক দ্বিঘাত বুলি ক'ব আৰু যিবোৰ বহুপদৰ ঘাত বা মাত্ৰা কিমান হ'ব 3 তাক কি বুলি কোৱা হ'ব ত্ৰিঘাত এতিয়া এই বহুপদটোৰ সৰ্বোচ্চতম ঘাতটো কিমান 2 হয়নে গতিকে এইটো কি হ'ব দ্বিঘাত বহুপদ বুজি পাইছানে বাৰু তোমালোকে x - x কিউব এই বহুপদটোৰ সৰ্বোচ্চতম ঘাতটো কিমান x কিউব মানে 3 অৰ্থাৎ এইটো কি হ'ব ত্ৰিঘাত বহুপদ তাৰপিছত চোৱা x + x² + 4 এই বহুপদটোৰ চলকৰ সৰ্বোচ্চতম ঘাতটো কিমান 2 হয়নে ইয়াত x y ওপৰত কিমান আছে 1 একো নাথাকিলে 1 বুজায় আৰু এইটো কিমান আছে 2 অৰ্থাৎ ইয়াত ঘাত বা মাত্ৰা কিমান হ'ব সৰ্বোচ্চতম ঘাত বা মাত্ৰা কিমান হ'ব 2 অৰ্থাৎ 2 থাকিলে কি ঘাত হ'ব দ্বিঘাত ঠিক আছে তাৰপিছত আছে চোৱা 1 + x ইয়াতে চোৱা এইটো 1 আছে আৰু এই x নামৰ চলকটোৰ ওপৰত একো নাথাকিলে আমি কিমান থকা বুজাব ঘাতটো 1 আৰু 1 ঘাত থাকিলে সেইটো কি বহুপদ বুলি কোৱা হ'ব ৰৈখিক বহুপদ বুলি কোৱা হ'ব বুজি পাইছানে বাৰু তোমালোকে ঠিক আছে 5 নম্বৰ 1টো প্ৰথম আমি লিখিম 5 নম্বৰ 1টো কি আছিলে x² + x এইটো কি বহুপদ হ'ব দ্বিঘাত বহুপদ তাৰপিছত 2 নম্বৰটো কি হৈ আছে x - x³ 2 নম্বৰটো কি হৈ আছে 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 2
এতিয়া ইয়াৰ চলকটোৰ ওপৰত ঘাত বা মাত্ৰা সৰ্বোচ্চতম ঘাত বা মাত্ৰা কিমান আছে 3 গতিকে এইটো কি হ'ব ত্ৰিঘাত বহুপদ ত্ৰিঘাত বহুপদ ঠিক আছে বুজি পাইছা বাৰু তোমালোকে 3 নম্বৰটো চোৱা 3 নম্বৰটো কি আছে y + y² + 4 এতিয়া চোৱা এই চলকটোৰ সৰ্বোচ্চতম ঘাত কিমান 2 2 থাকিলে কি হ'ব দ্বিঘাত বহুপদ দ্বিঘাত বহুপদ তাৰপিছত আছে কিমান 4 4টো কিমান আছে 1 + x² এতিয়া 1 প্লাছ এইটো মই বুজাই দিছিলোঁ সৰি 1 + x² নাই আৰু এইটো এই চলকটোৰ ঘাত বা মাত্ৰা 1 একো নাথাকিলে কি বুলি ক'ব 1 গতিকে এটা ঘাত বা মাত্ৰা থাকিলে এইটো কি ক'ব ৰৈখিক বহুপদ ৰৈখিক বহুপদ তাৰপিছতো কিমান আছে 28 এতিয়া কি হ'ব এইটো 3 এইটো t এই t নামৰ চলকটোৰ ওপৰত একো নাই কিমান এটা সংখ্যা আছে 1 থাকিলে কি হ'ব ৰৈখিক বহুপদ 6 নম্বৰটো আছে কিমান r²। এতিয়া চোৱা এই চলকটোৰ ঘাত বা মাত্ৰা কিমান আছে 2 থাকিলে দ্বিঘাত বহুপদ ঠিক আছে 2 থাকিলে দ্বিঘাত তাৰপিছত আছে 7x³ তাৰপিছত আছে কিমান 7x³ আছে এতিয়া 7x³ আছে যিহেতু আমি কি লিখিব পাৰিম এই চলকটোৰ ঘাত বা মাত্ৰা কিমান আছে সৰ্বোচ্চ ঘাত বা মাত্ৰা 3 দ্বিঘাত হ'ব দ্বিঘাত বহুপদ তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া আমাৰ আজি 2.1 অনুশীলনীৰ সকলোবিলাক প্ৰশ্ন শেষ হৈছে ইয়াৰ পিছৰ পৰ্যায়ত আমি 2.2 অনুশীলনী ষ্টাৰ্ট কৰিম তোমালোকে বুজি পাইছানে বাৰু যদি বুজি পাইছা ছাবস্ক্ৰাইব কৰিবা চেনেলটো কোনোবা যদি নতুন আছা লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা ধন্যবাদ